আপোনালোকে বাৰু গুৱাহাটী চিটিত এটা নতুন ফ্লেট লম বুলি ভাবি আছে নেকি আৰু ইতিয়ালৈকে আপোনাৰ সপোনে হৈ আছে নেকি এই ভিডিওটো চোৱাৰ পিছত আপোনাৰ সপোন হয়তো বাস্তৱিক ৰূপ ল'ব পাৰে তো পলম কিহৰ আজি আপোনালোকে এই ভিডিওটোৰ মাধ্যমত খুব ধুনীয়া ব্ৰেণ্ড নিউ ৰেডি টু মুভ ফ্লেট এটা ক্ৰয় কৰি ল'ব পাৰিব ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাব শেষত মই ইয়াৰে ফুল ডিটেইলছ দি আছো সো বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো লেটস গো Hello guys, মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকৰ মাজলৈ লৈ আহিছো খুব ধুনীয়া এটা ভিডিও স্মাৰ্ট সাৰ্ভিসৰ মাধ্যমত ভিডিওটো স্কিপ নকৰিব কমপ্লিট চাই থাকিব আজি আপোনালোকক দেখাব গৈছো 3 BHK ব্ৰেণ্ড নিউ ৰেডি টু মুভ ফ্লেট এই ফ্লেটটো সেল কৰিব ফ্লেটটো কোড আছে ইয়াৰে সেল প্ৰাইস কেনেকুৱা আৰু ইয়াতে কি ফেসিলিটি পাব A to Z ইনফৰমেশন এই ভিডিওটোৰ মাধ্যমত মই আপোনালোকক দিয়াৰ চেষ্টা কৰিম গতিকে প্ৰথমতে আপোনালোকে ফ্লেটটোৰ ভিডিও চাই লওক আৰু কোনটো বেংকৰ পৰা লোন ল'ব পাৰিব হিখিনিও মই জনাম তো স্কিপ নকৰাকে প্লিজ ভিডিওটো কমপ্লিট চাই থাকিব সো বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো লেটস গো এইটো তেওঁলোকৰ নিজা ট্ৰান্সফৰ্মাৰ আছে দেখিছে এইটো ট্ৰান্সফৰ্মাৰ আৰু ইয়াতে আপোনালোকৰ পাৰ্কিং স্পেচ হ'ব এইখিনিৰ পৰা কমপ্লিট আপোনালোকে পাৰ্কিং কৰিব পাৰিব ইয়াতে ঠিক আছে আৰু ফ্লেটটোৰ ফ্ৰন্ট ভিউ হল এইটো চাই লওক এইটো ফ্লেটটোৰ ফ্ৰন্ট ভিউ এইটো লিফট হয় দেখিছে এইটো লিফট হয় আৰু ইয়াতে এটা পাৰ্ট আছে আৰু আমি আজি চাব গৈছো এই পাৰ্টটো সো বলক এনেকুৱা জোৱাৰ লগলে আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব এইটো একচুয়ালি আপোনাৰ ড্ৰয়িং কাম ডাইনিং ৰুম হয় ডাইনিং ৰুম তাতে আছে ড্ৰয়িং ৰুম হয় চাই লওক খুব ধুনীয়া আৰু ফল সিলিং লগোৱা আছে ফ্লোৰিং টু টাইলছ লগোৱা এইফালে সৰু এটা স্পেস আছে আপোনাৰ হেতু মই আপোনাক দেখাই দিছো সৰু এটা স্পেস আছে আপোনাৰ ষ্ট'ৰ ৰুম টাইপ কৰিব পাৰিব এটো আপোনাৰ ড্ৰয়িং ৰুম আৰু ইয়াতে আপোনাৰ ডাইনিং ৰুম আছে এটো ডাইনিং ৰুম চাই লওক খুব ধুনীয়া ফল সিলিং কৰা আছে এটো ডাইনিং ৰুম হয় আৰু এইখিনিতে আছে আপোনাৰ কিচেন তো কমপ্লিট মডুলাইজ কিচেন হয় তলত বক্সখিনি লগোৱা আছে চিপনি আছে ধুনীয়া 24/7 ৰানিং ওয়াটাৰ পাব মই পানীটো দেখাই দিছো একচুয়ালি কিছুমান জায়গাত পানীৰ প্ৰবলেম পানীটো ভাল 24/7 ৰানিং ওয়াটাৰ এটো কিচেন স্পেস হয় আৰু ইয়াতে বেসিন এটা আছে এনেকুৱা হাত ধোৱাৰ কাৰণে এটো ডাইনিং হয় চালে আৰু এইটো এটা বেডৰুম চাই লওক বেডৰুম এইফালে ওপৰত আপোনালোকে বস্তু ৰাখাৰ কাৰণে স্ল্যাব দিছে ধুনীয়াকে বস্তু ইয়াতে আপোনালোকে ধুনীয়াকে ৰাখি দিব পাৰিব স্ল্যাবত ওয়াৰ্ড্ৰপ ইয়াতে আছে আৰু এতিয়া আপোনালোকক দেখাব গৈছো ইয়াৰে আৰু এটা বেডৰুম আৰু কমন ওয়াশৰুম তাৰ আগতে আপোনাৰ ইয়াতে ওয়াশিং মেচিনৰ পইণ্ট দিয়া আছে আৰু এইখিনি স্পেসও আপোনালোকে তেওঁলোকে কামত লগাই দিছে ধুনীয়াকে ৰাখিছে এটো হল আপোনাৰ কমন ওয়াশৰুম তো কমন ওয়াশৰুম হয় চাই লওক বেসিন আছে কমোড
সাৰ্ভাৰ দিয়া আছে তাতে এডজাষ্টমেন্ট ফেনটো বহিব আৰু কমন ৱাশৰুম আৰু ইয়াতে আৰু এটা বেডৰুম আছে এইটো এটা বেডৰুম ধুনীয়া টাইল সাইজ লগোৱা আছে ইয়াতেও এইটো কমপ্লিট বেডৰুম হয় ৱাৰ্ড্ৰপ আছে তাতে ৱাৰ্ড্ৰপ তাতে লগোৱা আছে এটা বেডৰুম আৰু এতিয়া মই আপোনালোক আৰু এটা বেডৰুম দেখাব গৈ আছো তো এইটো এটা বেডৰুম দেখাইছো আমি যোৱাৰ লগে এনেকুৱা ইন্টাৰফেস পাম এইটো আপোনাৰ মাষ্টাৰ বেডৰুম হয় এটা ৱাৰ্ড্ৰপ আছে আৰু এইটো ফ্ৰন্ট ভিউ হয় এচিৰ প্ৰভিজন আছে এচি দেখিছে ঠিক আছে এইটো কমপ্লিট আপোনাৰ মাষ্টাৰ বেডৰুম টেবল সেবল আছে আৰু ইয়াতে আপোনাৰ মাষ্টাৰ বেডৰুমৰ ৱাশৰুমটো আছে এইটো ৱাশৰুম কমোড আছে সাৰ্ভাৰ আছে গিজাৰৰ পইণ্ট দিয়া আছে বেচিন দিয়া আছে তাতে এডজাষ্টমেন্ট ফেনটো বহাব এডজাষ্টমেন্টটো লগোৱা হোৱা নাই তাতে আৰু এতিয়া আপোনালোক দেখাব গৈছো ইয়াতে আপোনাৰ এখন বেলকনি আছে সৰু বেলকনি তাতে কাপোৰ চাপোৰ ইয়াতে এৰি দিছে ইয়াতে বেলকনি আছে এই ফ্ল্যাটটো সেল কৰিব ফ্ল্যাটটো ক'ত আছে ইয়াৰ সেল প্ৰাইস কিমান কাৰ্পেট এৰিয়া আছে কেনেকা প্ৰসেস আপোনালোকে ল'ব পাৰিব কোনটো বেংকৰ থ্ৰুত আপোনালোকে লোন ল'ব পাৰিব গোটেইখিনি জনাইছো 3 BHK হয়তো ৰেডি টু মুভ ফাৰ্স্ট ফ্লোৰ আছে আপোনাৰ কমপ্লিট ভিডিওটো চাই থাকিব এন্ডত মই ইয়াৰ ফুল ডিটেইলছ আপোনালোকক জনাইছো এই মাত্ৰ আপোনালোকে জিটু ফ্ল্যাটৰ ভিডিও চালে এই ফ্ল্যাটটো 3 BHK হয় ফাৰ্স্ট ফ্লোৰত আছে কাৰ্পেট এৰিয়া আছে 1200 স্কয়াৰ ফিট তিনিটা বেডৰুম আছে দুটা ওয়াশৰুম আছে ফ্ৰন্ট সাইডে সৰু এখন বেলকনি আছে লিফট আছে সোসাইটি আছে সিসি ক্যামেৰা আছে তেওলোকৰ ট্ৰান্সফৰ্মাৰ আছে নিজাকে আৰু ইন ফিউচাৰ ডিজিও তেওলোকে প্ৰোভাইড কৰিব ঠিক আছে 24/7 ৰানিং ওয়াটাৰ পাব জিমানবোৰ ফ্ল্যাট আছে ম্যাক্সিমাম ফ্ল্যাটত আজিকালি এটাই সমস্যা খোৱা পানীৰ খুবেই সমস্যা তো এই ফ্ল্যাটটো 1200 স্কয়াৰ ফিট বোৰিং কৰা আছে তো পানীৰ আপোনাৰ একো প্ৰবলেম নহয় 24/7 ৰানিং ওয়াটাৰ পাব এতিয়া আহো ফ্ল্যাটটোৰ প্ৰাইস এই ফ্ল্যাটটোৰ এক্সাক্ট প্ৰাইস হল 65 লাখ স্লাইট নেগোশিয়েবল আৰু এই ফ্ল্যাটটোত আপোনালোকে লোনো ল'ব পাৰিব আপোনালোকে জিটু বেংকৰ পৰা আপোনাৰ সুবিধা হয় সেই বেংকৰ পৰা আপোনালোকে লোন ল'ব পাৰিব ICICI ৰ পৰা ল'ব পাৰিব HDFC ৰ পৰা ল'ব পাৰিব আপোনাৰ জি বেংকে আপুনি বিচাৰে তাৰ পৰা মোৰ বোধে LIC ৰ পৰা আপোনালোকে লোন ল'লে অলপ ইন্টাৰেষ্টটো কম হয় কিন্তু মই ম্যাক্সিমাম ক্লায়েন্ট দেখা পাইছো LIC ৰ পৰাহে হাউচিং লোনটো লৈ লয় তো আপোনালোকৰ ব্যক্তিগত কথা মই আপোনাক সাজেষ্ট কৰো যে আপুনি LIC ৰ পৰা লোন লৈ ল'ব পাৰে ঠিক আছে আৰু এই ফ্ল্যাটটোৰ আপোনাৰ তেওলোকে 30% বা 50% কেশ দিব পাৰে বাকি লোন প্ৰসেস আপোনালোকে লৈ ল'ব পাৰে তিনিটা বা চাৰিটা এটো আপোনালোকৰ ব্যক্তিগত কথা কোনটো বেংকৰ আপোনালোকে লোন লয় আৰু বিশেষ মই আপোনালোকক আৰু এটা ইয়াৰ সুবিধা কৈ দিও ইটা হো ইয়াৰে লোকেশনটো ক'ত আছে ইয়াৰ লোকেশনটো হল এক্সাক্ট লোকেশন হল আপোনাৰ হাতীগাঁও এৰিয়াতে আছে এফালে আপোনাৰ 4-5টা মান ৰাস্তা আছে তো আপোনালোকে ফ্ল্যাটটো লয় নলে পিছৰ কথা আপোনালোকে প্ৰ্যাকটিক্যালি আহক ফ্ল্যাটটো চাই যাওক কেনেকুৱা কি প্ৰসেস পছন্দ অপছন্দৰ কথা আছে আৰু ইয়াতে কমপ্লিটলি আপোনাৰ মিক্স আছে যদি এটো ফ্ল্যাটত গোটেইখিনি মুসলিম মানুহে আছে নিয়াৰ বাই মছজিদ আছে মাৰ্কেট প্লেস আছে আৰু নিয়াৰ বাই আপোনাৰ HM হস্পিটেল খন পাব সেন্ট্ৰেল নাৰ্সিং হোম আছে আৰু নেশনাল হাইৱে ইয়াৰ পৰা হাৰ্ডলি 2.5 কিলোমিটাৰ তো গোটেইখিনি ফেসিলিটি আপোনালোকে এই ফ্ল্যাটটোত পাব আৰু প্ৰবলেম কিহৰ আজি আপোনালোকে মোৰ ডেসক্ৰিপচনৰ নাম্বাৰ লৈ লওক আৰু মোক ৰিং কৰক ইনস্ট্যান্ট ফ্ল্যাটটো আপোনালোকে বুক কৰক ঠিক আছে পৰৱৰ্তী কালত খুব ধুনীয়া ভিডিও আহি আছে ফ্ল্যাট ফৰ সেল হাউস ফৰ ৰেন্ট গোটেইখিনি ভিডিও আহি আছে তো আপোনালোকে যদি এই ভিডিওটো ইউটিউবৰ মাধ্যমত চাই আছে তো আমাৰ চেনেলটো স্মাৰ্ট সাৰ্ভিস চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা এণ্ড ফেসবুকত যদি চাই আছে আমাৰ পেজটো ফলো এণ্ড
লাইক কৰিব মই অনতি পলমে নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকত আমাৰ ভিডিঅ'বোৰ চাই থাকক ওকে বাই বাই শাব্বা খাইৰ এণ্ড আল্লাহ হাফিজ